নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা অৰ্থাৎ ASDM তৰফৰ পৰা যিটো ভেকেঞ্চিৰ এনাউন্সমেণ্ট আহিছে সেইটোৰ ওপৰতে আজি আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে এইটো সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো। নেম অফ দ্য পোষ্ট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, টোটেল ভেকেঞ্চি হৈছে এটা। আৰু এইটোৰ কাৰণে আপোনালোকৰ চাওক ইয়াতে স্ক্ৰীনত দেখাব পাইছে কেনেকৈ এপ্লাই কৰিব, কি লাগে গোটেইখিনিয়ে মই এইটো ভিডিঅ'ত কৈ দিম। প্ৰথমতে এপ্লাই কৰিবলৈ আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্মখন ৱেবছাইটত পাই যাব। ৱেবছাইটৰ পৰা এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব। কৰি উঠি তাৰ লগত আপোনালোকৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সেইখিনি ডকুমেণ্টছ, লগতে আপোনালোকৰ কম্পিউটাৰ যদি চাৰ্টিফিকেট আছে সেইখিনি চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট, লগতে 3 কপি পাছপোৰ্ট চাইজৰ ফটো আপোনালোকে একেলগে এপ্লিকেশ্যন ফৰ্মখনৰ লগত গাঁঠি পিনে আপোনালোকে লাষ্ট ডেট হৈছে 18 মাৰ্চ। 18 মাৰ্চৰ আগতে আপোনালোকে ইয়াৰ স্ক্ৰীনত দিয়া থকা এড্ৰেছটো দ্য ষ্টেট প্ৰজেক্ট কোঅৰ্ডিনেটৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ASDMA ব্লক 1 অপজিট SBI ছেক্টৰ ব্ৰাঞ্চ, ছেক্ৰেটাৰিয়েট ব্ৰাঞ্চ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 781006 আছাম। এইটো এড্ৰেছত আপোনালোকে 18 মাৰ্চৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে এই পোষ্টটোত আপোনালোকে এলিজিবল হয়। ঠিক আছে। লগতে এজ লিমিট দিয়া আছে 21 বছৰৰ 43 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। আৰু লগতে দিয়া আছে আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে হাউ টু এপ্লাই। ইয়াতে দিয়া আছে কেৰিয়াৰ শুড এপ্লাই ইন প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট অনলি। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে এই এপ্লিকেশ্যন ফৰ্মখন ক'ত পাম। এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে যিটো ৱেবছাইট আছে https://asdma.assam.gov.in। এই এড্ৰেছত আপোনালোকে ভিজিট কৰি তাৰ পৰা আপোনালোকে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো চাব পাৰিব। লগতে আপোনালোকক যদি ফৰ্মখন ডাউনলোড কৰিব বিচাৰে ইয়াৰ পৰা আপোনালোকে এই ফৰ্মখনো পাই যাব, যিটো ফৰ্মৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো আছিল সম্পূৰ্ণ ভিডিঅ'টো। যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। মই নিশ্চয় নতুন ভিডিঅ' এটা বনাই সম্পূৰ্ণ ডিটেইলছটো কৈ দিব চেষ্টা কৰিম। যদি আপোনালোকৰ কিবা ইছ্যু থাকে তেতিয়া জনাই দিব। বেছি সেই মেইন এডভাৰটাইজমেণ্টটো যদি মই দেখাব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, আৰু দীঘলীয়া ভিডিঅ' বহুতে ভাল নাপায়। তো সেইটোৰ কাৰণে মই শ্বৰ্ট ভিডিঅ'তে আপোনালোকক জনাই দিব বিচাৰোঁ ক'ত পষ্ট ওলাইছে, কেনেকৈ এপ্লাই কৰিব, সেইখিনি বেছিকখিনি আপোনালোকক কৈ দিওঁ যাতে আপোনালোকৰ এটা সহায় হয়। তো সেইটোৰ কাৰণে মই এনেকুৱা ৰিলেটেড ভিডিঅ' বনাওঁ। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।